দীপালি কচোন কি হ'ল তই এটা বহি থাক মই ইয়াত বহি নাথাকি কি কৰিম বয়ে যে মোৰ লগত কি কৰিছে তই এইবিলাক দেখা নাই কি কৰিছে তোৰ লগত কি কৰিছে কি নকৰিছে ৰাতিপুৱা ক'লো মোক চাহ কাপ বনাই দেচোন বয়ে কি ক'লে জানা নাই নিজেনো বনাই খোৱা তাই ইমান খাওঁ মই সিদিনা আহিছ আহি পেলাই দুদিন আছহি যে তোৰ লগত কি ব্যৱহাৰ কৰিবলৈ তাই নাজানে তোক বনাই খাবলৈ কৈছে বনাই খাবলৈ কৈছে বোৱাৰী ইমান খাওঁ ঐ এইখন ঘৰৰ এটা পৰম্পৰা আছে গম পাইছ বোৱাৰীয়ে সেইখিনিও নাজানে বা মই বোৱাৰীক চাই ল'ম আৰু কি কৰিছে কচোন কি কৰিছে মানে কি কম আৰু কালি মই ভাত খাইছো মই পানী গ্লাছ দিবলৈ ক'লো নিদিলে পানী নিজে লৈ খোৱানো আৰু বাহিৰত মই কাপোৰখিনি মেলি থৈছো সন্ধিয়া হৈ গ'লগে মোৰ কাপোৰ তাতে থাকিলে কাপোৰ কেইটাও নিদিলে ভাতৰ লগত পানীকণ দিওঁতেও তোক মানে নিজক লৈ খাবলৈ কৈছে বা বোৱাৰী ইমান খাওঁ তাই মোক চিনি পোৱা নাই বা এইখন ঘৰৰ পৰম্পৰা আছে গম পাইছ দেখিছ এনেকে নহ'ব বৌয়ে চাগে মই অহা কাৰণে বেয়া পাইছে নাই কেতিয়াও বেয়া পাব নোৱাৰে তাই এইখন ঘৰত আহিছে আজি কিমান দিন হৈছে তাই এইখন ঘৰৰ মতে চলিব লাগিব তাই মতে চলিলে নহ'ব নহয় তোৰ কথা হ'ল আজিয়ে মই হেষ্ট নেষ্ট কৰি আছো তাই মোক চিনি পোৱা নাই বা সেইকাৰণে মোকো মানে চাহকাপ দিওঁতে ইমান দেৰি কৰে মই আজিহে গম পাইছো কথাটো শুই উঠোতে মোৰ বিছনাখনো নাপাৰে তেনেকে থৈ দিয়ে হয় নেকি বাৰু দেখা যাব মই এতিয়াই বহি আছে ক'ত ভিতৰতে মোবাইল চাই আছে চাগে কি কৰিব মোবাইল চাই আছে মই ঠিক কৰিম আজিয়ে ঠিক কৰি দিম মই তই চিন্তা নকৰিবি তই ইয়াতে থাক মই গৈ আছো যা হয় বোৱাৰী দেউতা কি কৰি আছা মানে গামোচাখন ফুটেগে সেই গা ধুই চকীৰ ওপৰতে এৰি থৈ গ'ল সেইখনকে মেলি আছো চকীৰ ওপৰতে এৰি থৈ গ'ল সেইখন মেলি আছা দীপালীৰ পৰা মই কি শুনিছো এইবিলাক কি শুনিছেনো আপুনি তাই কেইদিনমান আহিছে বাপেকৰ ঘৰত কিবা দুসাঁজ খাব খাই বৈ ফূৰ্তিত থাকিব তুমি তাইক বোলে চাহ একাপ দিলেও নিজে বনাই খাবলৈ কোৱা পানী এগিলাচ খাব খুজিলে তুমি আকৌ নিজে লৈ খাবলৈ কোৱা এইটো কি পাইছা তুমি এইখন ঘৰৰ বোৱাৰীহে এইজনী মোৰ ছোৱালী তাই ইয়াত ৰাজৰাণীৰ নিচিনা থাকিব বুজিছা তুমি তাই আলপৈচান ধৰিব লাগিব তাই বোলে শুই থকা বিচনাখন তুমি নাপাৰা ৰাতিপুৱা এইবিলাক মই কি শুনিছো দেউতা আপুনি কি কথা কৈছে কি কথা কৈছো মইতো তাইক তেনেকে কোৱা নাই তাইক চাহ তাহ প্ৰথম কেইদিন কৰি দিছো এতিয়া মই ইমানখন ঘৰৰ কাম বন কৰি থাকো তাই জানো নিজৰ চাহকাপ নিজে কৰি খাব নোৱাৰে আকৌ চাহকাপ বনাই খাব লাগিব তাই কি কথা ক'বলৈ আহিছা তাই এখন ঘৰ ছোৱালীহে তাইতো আলহী নহয় মই কাম কৰি থাকো কাৰণেহে কওঁ তুমিয়ে চাহকাপ বনোৱা ময়ো খাওঁ তুমিও খাওঁ কিনো কথাটো হ'ল সেইটো কথা নহয় তুমি ক'লেই নহ'ব বোৱাৰী তাই এইখন ঘৰলৈ আহিছে কেইদিনমান থাকি ফুৰিবলৈ আহিছে ইয়াত গম পাইছা সুখেৰে দুসাঁজ খাম বুলি আহিছে তুমি যদি তাইক চাহকাপ নিদিয়া ভাতৰ লগত পানী গিলাচ খুজোতে যদি তুমি দেৰি কৰা এইটো কথা হ'ল নেকি কি কথা ক'ব লাগে দাদা ৰ'বচোন সেই ভাতখিনি বাঢ়ি থাকোঁতে সেই ভাজি চাজি দি থাকোঁতে তাই পানী গিলাচ কৰিছে মই বোলো জাৰটোৰ পৰা পানী গিলাচ বাকি লোৱাচোন সেইটো কিবা মোৰ ভুল হ'ল নে কি বাৰু কওকচোন জাৰটোৰ পৰা গিলাচটোত পানী গিলাচ তাই বাকি ল'ব নোৱাৰে নে নহ'ব বোৱাৰী তেনেকে নহ'ব এইখন ঘৰত যদি থাকিবলৈ মন আছে তেতিয়াহ'লে এইখিনি কৰিবই লাগিব আৰু যদি কৰিব নোৱাৰা তেতিয়াহ'লে ওলাই যাব পাৰা এইখন ঘৰৰ পৰা মই একদম কৈ দিলো তোমাক দেউতা খাটাংকে কৈ দিলো আপুনি মোক ওলাই যাবলৈ কৈছে ওলাই যাবলৈ কৈছো ছোৱালীজনী ইমান দিনৰ মূৰত আহিছে তাই কান্দি ভাত খাব নেকি কি কথা ক'ব লাগে মই কোনোৱাইতো তাইক ভাত খোৱা নাই এতিয়া আৰে নিজে চাহকাপ বনাই ল'বলগীয়া আৰু খোৱাটো তুমি ধেমালি পাইছা তাই কিমান দিনৰ মূৰত আহিছে কিমান মৰমত এইখন ঘৰত মৰম অকণ পাম বুলি আহিছে তুমি সেয়া কৰা নহয় ওলাই যোৱা ইয়াৰ পৰা মই ওলাই যাম আপুনি যেতিয়া ওলাই যাবলৈ কৈছে মই ওলাই যাম মই ভিতৰলৈ কোনো নাযাওঁ এই বাহিৰৰ পৰাই মই ওলাই যাম ওলাই যোৱা এতিয়া ওলাই যোৱা হ'ব দেউতা মই ওলাই গৈছো দেখা নাই কাম কৰিবলৈ আহিছে আৰে ছোৱালী যদি দুদিন আহি পেলাই ইয়াত থাকি বোলে সুখেৰে দুসাঁজ খাম সেই বুলি আহিছে তাই আকৌ কৰে সেয়া যি কৰা কৰি থাক যা বেটি
কাইলৈ আহিব বুলি ভাবিছোঁ কচোন তই অসমত আহি ওলালি যে মই ঘৰৰ পৰা গুচি আহিলোঁ বহু দেউতাই ঘৰৰ পৰা খেদি দিছে এই ননদজনী আহিছে দীপালী যে তাই আহি প্ৰতিবাৰে ঘৰখনকে অশান্তি লগাই থাকে ভাত খাওঁতে পানীকণ লৈ ল'বলৈ ক'লেও তাইক খং উঠে খোৱাৰ পৰা 9-10টাত উঠিব চাহকণ যদি কওঁ বোলো মই কাম কণ কৰি আছোঁ তুমি চাহ একাপ পৰা মোকো দিবা সেইটো বুলি ক'লেও খং উঠে এতিয়া দেউতাই সেই কথা লৈ পেলাই বহুত অশান্তি কৰি আছে ইমান কাজিয়া কৰিছে মোক একেবাৰে বহুত গালি পাৰিছে আৰু ঘৰৰ পৰা উলিয়াই দিছে সেইকাৰণে মই গুচি আহিলোঁ এৰা ভণ্টি তই ভালেই কৰিছ তই আৰু সেইখন ঘৰত তই কিমান সহ্য কৰিবি কিমান তিতা কেঁহা খাবি আৰু তই সিদ্ধান্ত তই ভালেই কৰিছ তই গুচি আহিছ ভালেই কৰিছ তই এতিয়া এটা কাম কৰ তই ভিতৰলৈ যা তই হাত মুখ ধুই পিছৰ পৰা আমি কথা পতা হ'ম নে কি নহয় দাদা মই আকৌ কথা এটা ভাবিছোঁ মই যে গুচি আহিলোঁ কিবা বেয়া কাম কৰিলোঁ নেকি বাৰু বেয়া ভালৰ কথা নহয় অলপ শিক্ষা পাব লাগে শিক্ষা হ'লেহে মানুহে থাকিব গতিকে অলপ শিকক থাকিলেহে শিকে গতিকে অলপ শিক্ষা দিব লাগে বুজিছা নে নাই নহয় দাদা তাইতো কেইদিনমান থাকি গুচি যাব কিন্তু দেউতাটো অকলশৰে থাকিব দেউতাৰ যিখিনি প্ৰয়োজনীয় কাম ৰন্ধা বঢ়া গৰম পানী অকণকে দিয়া সেই কামখিনিতো দেউতাক কোনেও কৰি নিদিব মইহে কৰি দিওঁ সেই কামখিনি দেউতাই কি কৰিব বাৰু কৰিব নোৱাৰিলে সেইখিনি তই ঠিকেই কৈছ তই যিখিনি কৈছ সম্পূৰ্ণ সত্য আৰু শুদ্ধ কথা কিন্তু এনেকুৱা যদি ঘৰত কাজিয়া পেচাল হৈ থাকে কেনেকৈ থাকিবি কচোন আচ্ছা ঠিক আছে তোৰ সিদ্ধান্তক মই সন্মান জনাইছোঁ তই যদি তেনেকৈ ভাবিছ তেতিয়াহ'লে বেলেগ কথা দাদা মই গুচি যামগৈ নেকি বাৰু মোৰ দেউতালৈ চিন্তা হৈছে তাই এৰি থৈ গুচি গ'লে দেউতা মহা বিপদত পৰিব মই গুচি যামগৈ নেকি বাৰু ঠিকে আছে তই যদি সিদ্ধান্ত লৈছ গতিকে তই যা মই তোক আৰু জোৰ কৰি নাৰাখোঁ দাদা মই যাওঁগৈ দে যা তেতিয়াহ'লে যা হ'ব দে মই যাওঁগৈ আৰু এই খবৰ খাতি দিবি অঁ দিম কি যে হ'ব বেয়াও লাগে ভণ্টিজনী এজনীয়ে মোৰ ভণ্টি তই ইমান অশান্তিত যদি থাকে কেনেকৈ হ'ব অঁ দেউতা মই যাবলৈ ওলালোঁ তই যাবলৈ ওলালি এইটো কি কথা কৈছ তই যাবলৈ ওলালি তোৰ কথা মতে মই বোৱাৰীজনী ঘৰৰ পৰা খেদি দিলোঁ ছোৱালীৰ মৰমত মই ছোৱালীৰ মৰমত বোৱাৰীজনীকে খেদি দিলোঁ তই এতিয়া মোক মোৰ মুখৰ আগত ভাতকেইটা আনি বাঢ়ি দিবি চাহ কাপ দিবি মই তোৰ আশাতহে মই ইয়াত আছোঁ নাই মই নোৱাৰোঁ দেই ভাত বনোৱা চাহ বনোৱা মই কৰিব নোৱাৰোঁ এতিয়া বৌ নাই আৰু মই এতিয়া নিজে বনাই খাম নাই মই নোৱাৰোঁ ইয়াত গৰম বন্ধ দিছে কাৰণে মই দুদিনমান ইয়াত বোলো খাই বহি থাকিম আৰু সেইটো কাৰণেহে আহিছিলোঁ এতিয়া শুনিছোঁ একেবাৰে স্কুল খুলিব এতিয়া সেইটো কাৰণে মই ভাবিছোঁ যামগৈ আৰু এতিয়া বৌ নাইকিয়া তই নিজৰ ভাতকেইটা নিজে বনাই খাবি আৰু তই তেনেকৈ ক'লে নহ'ব নহয় ছোৱালী তই কেইদিনমান থাক গৰমৰ বন্ধ মাহটো কমচে কম তই ইয়াত থাকি পেলাই খাই যা নাই মই নোৱাৰোঁ এতিয়া বৌ নাইকিয়া মই তোৰ আলপচন ধৰি থাকিব নোৱাৰোঁ নহয় তই নিজৰ ভাত নিজে বনাই খাবি বেয়া নাপাবি তই মই যাওঁ যাওঁ বুলিয়ে গুচি গ'ল দেখিছ চেলা চাললৈ গ'ল মই বিচা বাহলৈ গ'ল কাঠি চেলেকা এতিয়া মই আৰু বাপেকে দেউতা বোৱাৰী অঁ দেউতা মই আপোনাৰ কথা চিন্তা কৰি গুচি আহিলোঁ মই গম পাইছোঁ দীপালী যে গুচি যাব তাই কেতিয়াও ইয়াত কাম বন কৰি নাথাকে আপোনাক ভাত চাহৰ যোগাৰ কেতিয়াও তাই নিদিয়ে মই জানো সেইকাৰণে আপোনাৰ ভাতকেইটা চাহকণ গৰম পানীকণ যোগাৰ দিয়াৰ কথা ভাবিয়ে মই গুচি আহিলোঁ ঘৰ গৈ মাত্ৰ চোতালখন পাইছোঁগৈ তাৰপিছতে আপোনাৰ এইখিনি কথাটো মোৰ চিন্তাত কিবা হৈ গৈছোঁ মই ভাবিলোঁ নাই মই দেউতাকে এৰি থৈ ইয়াত থাকিলে ভাল নহ'ব সেইকাৰণে মই গুচি আহিলোঁ জানো বোৱাৰী
তুমি মোক এৰি থাকিব নোৱাৰা বোৱাৰী। মই ছোৱালীৰ মৰমত মই বোৱাৰীকে পাহৰি গলো। মোক আজি মই তোমাক আজিলৈকে যিমানখিনি কটু কথা শুনালো ছোৱালীজনীৰ কাৰণে শুনালো বোৱাৰী। কোনো শহুৰে বোৱাৰীৰ ওচৰত ক্ষমা নোখোজে। মই কিন্তু তোমাৰ ওচৰত আজি ক্ষমা বিচাৰিছো। আপুনি মোক আপোনাৰ ছোৱালী বুলিয়ে ভাবকচোন। বোৱাৰী